নমস্কাৰ আনন্দ ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰিছো অষ্টম শ্ৰেণী অনুশীলনী 6A টো আলোচনা কৰিছো আজি হ'ব 6B ঠিক আছে তো 6B তোমালোকে সত্যখিনি দিখেনে মই টাইম ওয়েষ্ট নকৰো তো তোমালোকে এইখিনি নিশ্চয় জানাই হ'ব ঠিক আছে তো এইখিনি মই নকও তো মই ডাইৰেক্ট 2 নম্বৰৰ পৰা আৰম্ভ কৰিছো তো খালি ঠাই পূৰ কৰা গৈছে তো √25 তো তোমালোকে √বোৰ জানাই তো √25 হলে √25 ৰ কিবাটো কি হৈ যাব 5 হৈ যাব হয় তাৰপিছত আহিল কি 81 হৈছে 9 এটো জানা 169 হল 13 144 হৈছে 12 ঠিক আছে স্কয়ার আছে স্কয়ার দুটা কাটি দিলে হল x আৰু y হৈ যাব তাৰপিছত 25 x স্কয়ার 25 ৰ 5 x স্কয়াৰ ৰ x তাৰপিছত 3 স্কয়ার আছে 3 স্কয়াৰৰ হৈ যাব 3 ঠিক আছে এটো মই কৰিছো ঠিক আছে এটো অলপমান টান লাগি আছে তোমালোকৰ কাৰণে এটো মই কৰিছো 3 স্কয়ার * 5 4 আছে ঠিক আছে এটোৰ কি হ'ব 3 স্কয়ার মানে চাব 3 স্কয়ার 5 ক ডাবল কৰিব 5 স্কয়ার * 5 স্কয়ার হয় তেতিয়া হলে ইয়াৰ পৰা আমি কি লব 3 লব আৰু এটা 5 লব আৰু এটা কি লব 5 লব আৰু এটো হৈ যাব 75 হৈ যাব আগল সেম আৰু এটা যদি মই কৈ দিও √5 স্কয়ার * 7 স্কয়ার * 11 স্কয়ার 2 * দেই this is same এটো হ'ব 5 * 7 * 1 1 তো এখিনি পূৰণ কৰিলে কিমান হ'ব 385 হৈ যাব হৈ গল তেতিয়া হেল নেক্সট আহিব 3 নম্বৰ 3 নম্বৰৰ কি কৈছে মৌলিক উৎপাদকৰ সহায়ত বৰ্গমূল উলিওৱা মৌলিক উৎপাদক তোমালোকে জানা নে নাজানো গম না পাও মৌলিক উৎপাদক কেনেকে ঠিক আছে 205 এতিয়া তোমালোকৰ ইচ্ছা তোমালোকে যদি সাইডত ছুটিহৰণ কৰি কিনে কৰিব পাৰা মই দুই ধৰণৰ দেখাই দিম চাব সহজ বুদ্ধি এটা দেখাই দিম এটা ছুটিহৰণ এটো কি যাব 5 যাব 5 5 * 25 5 * 5 51 হয় 3 দি যাব 3 * 3 ইফালে 2 3 * 21 হয় বা এনেকে কৰিব পাৰা তোমালোকে এটো কৰিব পাৰা 200 পূৰণ 200 যোগ 25 তো এনেকে তোমালোকে কি কৰিবা ছুটিহৰণ কৰি কিনে কৰিব পাৰিবা ঠিক আছে ছুটিহৰণ কৰি লব এটো নালাগে এটো হ'ব 5 * 3 * 17 হৈ গল হয় বৰ্গমূল হে ওলাব লাগে হয় না নহয় সদে লিখাতে ফুল হৈ গল তো লিখাতে বলছিল 225 মই 255 লিখি পাইছিলো তো 225 ঠিক আছে তো কি কৰিবা 5 ৰে দিব পাৰি 5 4 * 20 আৰু ইফালে 5 5 * 25 তাৰপিছত আৰু 5 ৰে যাব 5 9 * 45 3 3 কি হৈ যাব 5 স্কয়ার * 3 স্কয়ার হয় হয় না নহয় হয় এনেকে লিখিব পাৰা বৰ্গমূল কি হৈ যাব এটা 5 5 * 3 5 3 * 15 মানে কিমান হৈ যাব 15 স্কয়াৰৰ কিবা হৈ যাব 225 ঠিক আছে সেম আকৌ এনেকে কৰিব পাৰা নেক্সট 2 নম্বৰটো যদি মই কৈ দিও 1089 কি যাব 3 দি যাব তো 3 3 * 9 18 18 হলে 3 6 * 18 আৰু 3 হয় আৰু 3 দি যাব 3 * 3 3 2 * 6 3 * 3 ইয়াকে যাব 11 দি 11 11 121 তো এটো হৈ যাব 3 স্কয়ার * 11 স্কয়ার তো এটো হ'ব 3 * 11 কিমান হৈ যাব 33 33 হৈ যাব এটো এনেকে নেক্সট 4 নম্বৰটো হৈ যাব 1764 17 টো হেনেকে ইয়াতে মই কৈ দিছো 4 আছে তেতিয়াল 2 ৰে যাব 6 16 ইফালে 16 সরি 8 16 আৰু ইফালে 8 16 ইফালে হ'ব 2 আৰু 2 ৰে যাব 2 4 * 8 2 4 * 8 2 * 2 441 কে ৰে যাব 3 দিব পাৰা 3 * 3 ইফালে 1 14 হল ঠিক আছে 14 হল ইফালে 14 3 4 * 12 ইফালে 21 3 7 * 21 147 ইয়াকে ৰে যাব 7 দি যাব 7 2 * 14 7 1 * 7 ইয়াক 3 দি যাব 3 7 * 21 কিমান ওলাইছে 2 স্কয়ার ওলাইছে 3 স্কয়ার ওলাইছে আৰু 7 স্কয়ার ওলাইছে মানে ইয়াৰ কি হ'ব 2 * 3 * 7 7 3 * 21 21 2 * 42 হয় হৈ গল নেক্সট আহিব 4 নম্বৰ এটো তো সিম্পল 4900 আছে এতে 4 ৰ হলে 7 স্কয়ার 7 স্কয়ার কৰিলে হ'ব মানে কি 70 70
70 স্কোয়ার ইনটু 70 স্কোয়ার হয় 70 ইনটু 70 70 আৰু ভাঙিব পাৰি 70 কি ভাঙিব পাৰি 70 ভাঙিব পাৰি 5 এৰি দিব পাৰা 5 এগুণ 5 5 এগুণ 5 এফালে 2 5 4 এগুণ 20 3 আৰু 7 হয় 1 2 0 20 5 4 এগুণ 20 7 সরি 2 এৰি দিব পাৰি 2 মানে কি হ'ব 5 পূৰণ 2 পূৰণ 7 পূৰণ সেম ইয়াতো হ'ব 5 পূৰণ 2 পূৰণ 7 পূৰণ কি কি হ'ল 5 দুটা হ'ল 2 দুটা হ'ল আৰু 7 দুটা হ'ল তাৰমানে কিমান হ'ব 5 * 2 * 7 মানে 70 তাৰপিছত আহিল কি নেক্সট আহিব 5 নম্বৰ 44100 441 টো চালে হৈ গ'ল ইমান শূন্য কিটা চাব দৰকাৰ নাই 441ক চালে হৈ গ'ল 3 দি যায় 3 গুণ 3 3 4 গুণ 12 3 7 গুণ 21 7 দি যায় 7 3 গুণ 21 7 2 গুণ 14 7 3 গুণ 7 ইয়াক 3 দি যাব আৰু 7 মানে হ'ব এটো 3 * 7 * 3 * 7 * 2 * 5 * 2 * 5 ঠিক আছে 3 * 3 স্কয়ার হ'ব 7 স্কয়ার হ'ব 2 স্কয়ার হ'ব আৰু 5 স্কয়ার হ'ব হয় তাৰপিছত কিমান আহিল এটো হৈ যাব 3 এটা নেক 2 এটা নেক 7 এটা নেক আৰু 5 এটা 3 7 গুণ 21 আৰু 2 কিমান হৈ যাব 210 210 এনে পূৰণ কৰিলে কিমান 210 হৈ যাব হৈছে নেক্সট এটো ভাঙি দিছো 6 নম্বৰটো 6 নম্বৰ কৈছে 4 * 3 * 15 * 20 * 49 ইয়াক ভাঙি দিলে হ'ল 4 হৈছে 2 * 2 3 3 15 হ'ব 3 * 5 20 হ'ব 5 * 2 * 2 49 হ'ব 7 * 7 তো কি হৈ গ'ল 2 কেইটা আছে 2 এটা স্কয়ার * 3 আছে 3 স্কয়ার 5 দুটা আছে 5 স্কয়ার 2 দুটা আছে 2 স্কয়ার * 7 স্কয়ার ইয়াৰ পৰা 2 এটা 3 এটা 5 এটা 2 এটা আৰু 7 এটা এখিনি পূৰণ কৰি দিলে হৈ যাব কিমান হ'ব 2 3 গুণ 6 7 6 গুণ 42 420 ঠিক আছে সেম নেক্সট আৰু এটা আছে 7 নম্বৰ এটো লাষ্ট কৰিছো 7 * 28 * 32 * 2 কিউব আছে ঠিক আছে তো 7 to 7 এর হলো এটা হবে 7 4 গুণ 28 তো 2 * 2 * 7 এখানে 28ক ভাঙি দিলে হল 32ক 32ক আমি যদি ভাঙাও 32 কিমান হলো 2 এৰি যায় 16 আৰু 2 এৰি যায় 8 2 এৰি যায় 4 আৰু 2 আৰু 2 কেটা 2 পাঁচটা 2 পূৰণ 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 2 এই তিনটা 2 আছে না এই তিনটা 2 ঠিক আছে 32 ভাঙাইছো এইখিনি হৈছে 32 ভাঙি দিছো এইখিনি হাই 32 কিমান হয়ছো একেলগে 32 ভাঙিছো একেলগে 32 ভাঙিছো পাঁচটা 2 তাৰ সেইখিনি হৈছে 28 ইটো হৈছে 7 7 কেইটা হল 7 হৈছে দুটা 2 কেইটা আছে 2 এই দুটা গল এই দুটা গল আৰু এই দুটা গল আৰু এই দুটা গল আৰু এই দুটা গল হয় মানে 7 পূৰণ 2 3 4 5টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 কিমান হ'ব 2 গুণ 4 4 গুণ 8 8 গুণ হল 32 32 আৰু 7 32 * 7 7 গুণ 14 4 7 1 3 7 গুণ 21 1 22 22 মানে 224 হৈ যাব কিমান এটো আছে বুজি পাইছা যদি বুজি পাইছা তেতিয়া লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নপাহৰিব তো একেদিনমান ভিডিও দিব নোৱাৰিলো কাৰণ অলপ অসুবিধাৰ কাৰণে দিয়া নহল তো এবাৰ ৰেগুলাৰলি ভিডিও আহি থাকিব ঠিক আছে থ্যাংক ইউ